ৰাজ্যৰ আজি এটা উল্লেখনীয় দিন, কাৰণ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিকশিত অসমৰ ধাৰণাত এটা মূল বিষয় আছিল আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে জলপানী প্ৰদান। নিযুত মাইনা নিযুত বাবু আঁচনিৰ জৰিয়তে অসমৰ ছাত্ৰ ছাত্ৰীসকলক বৌদ্ধিক বিকাশৰ যাত্ৰাত উদগনি দিয়াৰ কাৰণে, তেওঁলোকক সাহস আৰু প্ৰেৰণা দিয়াৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই আঁচনি ঘোষণা কৰিছিল। আৰু নিৰ্বাচনতো আমাৰ এইটো প্ৰতিশ্ৰুতি আছিল, মুখ্যমন্ত্ৰী ডাঙৰীয়াই মেনিফেষ্টত কৈছিল, প্ৰতিশ্ৰুতি দিছিল, আৰু সেই প্ৰতিশ্ৰুতি আজি আখৰে আখৰে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পালন কৰিলে। আজিৰ এই শুভ দিনটোতে আমাৰ নিযুত মাইনা নিযুত বাবু আঁচনি শুভ উদ্বোধনী কৰিলে। আৰু শুভ উদ্বোধনী অনুষ্ঠানত আমাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত এই অনুষ্ঠানত মই নিজে উপস্থিত থাকিলোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ লগত মত বিনিময় কৰিলোঁ। ছাত্ৰ ছাত্ৰীসকলেও খুব আনন্দিত, উৎসাহিত, আৰু তেওঁলোকক কেইখনমান চেকো প্ৰদান কৰিলোঁ। গতিকে মোৰ বিশ্বাস, নিযুত মাইনা নিযুত বাবু আঁচনিৰ জৰিয়তে আচলতে তেওঁলোকে কেইটকা পাব, টকাটো ডাঙৰ কথা নহয়, কিন্তু তেওঁলোকক অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এটা প্ৰেৰণা দিব বিচাৰিছে, সাহস দিব বিচাৰিছে। জ্ঞান আহৰণৰ সেন্দুৰীয়া আলিৰ যি যাত্ৰা, এই যাত্ৰাত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই, আমাৰ চৰকাৰখনে সহযোগী হ'ব বিচাৰিছে। গতিকে সেইকাৰণে আজিৰ দিনটো মই উল্লেখনীয় দিন বুলি কৈছোঁ। ছাত্ৰ ছাত্ৰীসকলে নিশ্চিতভাৱে এই কথাত উৎসাহিত হ'ব। এগৰাকী মুখ্যমন্ত্ৰীয়ে সম্বোধন কৰিছে, তেওঁলোকক জলপানী প্ৰদান কৰিছে, তেওঁলোকে এই কথাত যথেষ্ট আশাৰ ৰেঙনি দেখিব, আৰু ভৱিষ্যতৰ দিনত তেওঁলোকে ভালদৰে অধ্যয়ন কৰি এগৰাকী সুনাগৰিক হৈ তেওঁলোকৰ জীৱন পথত ভালদৰে প্ৰতিষ্ঠিত হোৱাৰ কাৰণে তেওঁলোকে প্ৰেৰণা পাব। আৰু সেইকাৰণে এই যিটো নিযুত মাইনা নিযুত বাবু আঁচনি উল্লেখনীয় আঁচনি, আৰু আজিৰ দিনটো এটা উল্লেখনীয় দিন বুলি মই অভিহিত কৰিছোঁ। থেংক ইউ বুলি ক'ম। বহুতখিনি মানে সহায় হৈছে নিযুত মাইনাৰ কাৰণে। মুখ্যমন্ত্ৰী কি ক'বা, মামাক কি ক'বা? থেংক ইউ বুলিয়ে ক'ম, কাৰণ বহুতখিনি সুবিধা পাইছোঁ। এনেকুৱা ধৰণৰ সুবিধা নাছিল। মামাই আমাক এই আঁচনিটো দিয়াৰ কাৰণে অলপ হ'লেও সহায় পাম। যিহেতু পেৰেণ্টছবিলাকে ইমান এফৰ্ড কৰিব নোৱাৰে বস্তুবিলাক দিয়াৰ কাৰণে, যেনেকৈ কিতাপ পাতি হওক, কিছুমান নিজা খৰচ বা কিবা এটা পাম আৰু কলেজত অহাৰ কাৰণে। আগতে কোনো ছাত্ৰ ছাত্ৰী এনেকুৱা পোৱা নাছিল, আমি পাই কিনে বহুত সুখী হ'লোঁ। আৰু আগতে ছোৱালীবিলাকে পাইছিল, এতিয়া ল'ৰাবিলাকেও পাম, সেইকাৰণে বহুত ভাল লাগিল, আৰু ধন্যবাদ জনালোঁ মামাক।